সমান নম্বৰ পালে যাৰ ডেট অফ বাৰ্থটো বেছি, যাৰ হাইটটো বেছি, তেওঁক চিলেকশ্যন দিয়া হ'ব। আৰু এই নিয়মটো যে এইবাৰেহে যে নতুনকৈ আনিছে তেনেকুৱা নহয়, এই নিয়মটো বহু বছৰ পুৰণি নিয়ম। নম্বৰ সমান হ'ব লাগিব, কাটচিত কাৰোবাৰহে মিলিব, কাৰণ ইমান পইণ্টত নম্বৰ সমান সমান মিলাটো মানে ইমান ইজি কথা নহয়। যদি কাৰোবাৰ মিলে হয়তো নিমিলিবও পাৰে, আৰু বাকীখিনিয়ে ভয় খাব নালাগে যে তেওঁলোকে এতিয়া হাইটক লৈ কিয় নিয়ম কৰিলে, বা এতিয়া তেওঁলোকে যি ডেট অফ বাৰ্থৰ পৰা ভিত্তি কৰি তেওঁলোকে এইবিলাক কি নিয়ম উলিয়াইছে, তেনেকুৱা নহয়। এইবোৰ নিয়ম বহু পুৰণি নিয়ম, আৰু যি 2023 এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিল তেতিয়াই এই নিয়মসমূহো তেওঁলোকে মেনশ্যন কৰি দিছিল। তথাপিও SLPIB ৰিজাল্টসমূহ মুকলি কৰাৰ আগতে তেওঁ মানে পুনৰবাৰ ডাউটটো ক্লিয়াৰ কৰিবৰ বাবে নটিফিকেশ্যন তোমালোকক জনাই দিছে, যাতে যদি কাৰোবাৰ নম্বৰ সমান হৈ থাকে অসম পুলিচৰ সকলোবোৰ ৰিক্ৰুটমেণ্টতে যাৰ হাইটটো বেছি বা যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁক চিলেকশ্যন দিয়া হ'ব। কিন্তু বাকীখিনিয়ে ভয় খাব নালাগে, কাৰোবাৰহে মিলিব, হয়তো নিমিলিব পাৰে। বাকী অল দ্য বেষ্ট থাকিল, ৰিজাল্ট ভাল হ'ব।